আজি ইয়াত ইমান মানুহৰ ভিৰ কিয় আপোনালোকে গম পায়নে? এটা মানুহৰ কাৰণে, এইটো হৈছে আমাৰ জুবিন দা। জুবিন দাৰ কাৰণে হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াত থিয় হৈ আছে, কাৰণ এবাৰ চাবৰ কাৰণে। মই আৰু জুবিন দাৰ বিষয়ে কি ক'ম? আই লাভ জুবিন দা, আই মিছ ইউ। জুবিন দা এনেকুৱা এটা মানুহ আছিল, কাকো দেখি ভয় নকৰে, যি ক'ব সিধা সিধি ক'ব, কাকো ঘেণ্টাও খাতিৰ নকৰে। আমাৰ আছামৰ কাৰণে টাইগাৰ হয়, টাইগাৰ। যি জাতি লৈ কথা কৈছে, ধৰ্ম লৈ কথা কৈছে, মনত ভেদ-ভাৱ নাছিল, হিন্দু মুছলমান নাছিল। এনেকুৱা মানুহ আমি ইয়াত কেতিয়াও নাপাওঁ আমাৰ অসমত। জুবিন দাৰ নিচিনা মানুহ আমি ইয়াত নাপাওঁ। আৰু মই জুবিন দাৰ বিষয়ে যিমানে কথা নকওঁ কমেই হৈ যাব, মই বেছি কথা নাপাওঁ। যদি আপোনালোকে জুবিনক এবাৰ কাৰণে ভাল পাইছে, যদি জুবিন দাৰ ভক্ত হৈ থাকে, আপুনি এই ভিডিঅ'টো এটা লাইক দি শ্বেয়াৰ কৰি বেলেগক চাবৰ কাৰণে সহযোগিতা কৰিব। আৰু জুবিন দাৰ কাৰণে আপোনালোকে আল্লাহ বা ভগৱানৰ কাছে প্ৰাৰ্থনা কৰিব।